নমস্কাৰ সকলোলৈ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। চ' আজি আমি পঢ়িম যিটো ক্লাছ 10ৰ পাৰ্ট নম্বৰ 6 উদ্যোগী হৈ আহা পাঠভিত্তিক যি প্ৰশ্ন উত্তৰ আৰু লগতে ব্যাকৰণো যিমান আছে আজি আমি এইখিনি পঢ়িম, কাৰণ মই পাঁচ নম্বৰলৈকে যোৱা ভিডিঅ'ত দিছোঁ পাৰ্ট 1ত। চ' আজি পাৰ্ট 2 হয় আৰু তাৰ যিখিনি 6 নম্বৰৰ পৰা যিখিনি আছে চ' গোটেইখিনিৰ মই PDF টো বনাই লৈ আহিছোঁ। তাৰ কাৰণে আজি আমি সেই গোটেইখিনি আৰম্ভ কৰোঁ। চ' তোমালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো শেষ হোৱাৰ পিছত কেনেকুৱা লাগিছে আৰু কি ইমপ্ৰুভমেণ্ট কৰিব লাগে তোমালোকে সেইটোত এটা কমেণ্ট কৰি দিবা, ঠিক আছে? চ' ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' 6 নম্বৰৰ পৰা আমি ষ্টাৰ্ট কৰিব লৈছোঁ। ৰ'ব দে, মই অকণমান এইটো ডাঙৰ কৰি লওঁ, ঠিক আছেনে? স্ক্ৰীণত আহিছে। চ' 6 নম্বৰ, ভাৰতৰ সৰ্বকালত এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। ধীৰুভাই আম্বানী কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিলে, মানে কোনো শিক্ষাগত অৰ্হতা বা ফাইনেন্সিয়েল কণ্ডিশ্যনো তেওঁৰ বেয়াই আছিলে, তাৰপিছতো কেনেকৈ হৈছে। উত্তৰটো ধীৰুভাই আম্বানী ভাৰতৰ এজন মহান উদ্যোগী আৰু সফল ব্যৱসায়ী আছিল, কিন্তু তেওঁৰ হাতত অধিক মূলধন বা উচ্চ শিক্ষাগত অৰ্হতা নাছিল। তেওঁ মেট্ৰিক পৰ্যন্ত অৰ্থাৎ ক্লাছ 10 পঢ়িছিল। প্ৰথমতে পেট্ৰল ডিপোত কাম কৰিছিল। নিজৰ পৰিশ্ৰম আৰু দক্ষতাৰ বাবে তেওঁ মেনেজাৰ পদলৈ উন্নত হৈছিল। তাৰপিছত নেক্সট পেৰাগ্ৰাফ, কিন্তু তেওঁ চাকৰিত সীমাবদ্ধ হৈ থাকিব বিচৰা নাছিল। উদ্যোগী হোৱাৰ প্ৰবল ইচ্ছাৰ বাবে তেওঁ চাকৰি ত্যাগ কৰি ব্যৱসায় আৰম্ভ কৰে। নিজৰ হাতত টকা নথকাৰ বাবে তেওঁ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। ফাৰ্ষ্টত তেওঁ কি কৰিছিলে, কাপোৰৰ যি ব্যৱসায় সেইটো ষ্টাৰ্ট কৰিছিল। মুম্বাইৰ এটা সৰু 350 বৰ্গ ফুট, এইটো বৰ্গ ফুট হ'ব লাগে। চ' অকণমান মিষ্টেক হৈ যায় মোৰ PDF বনাওঁতে, কাৰণ টাইপিঙত অকণমান ইমান ধ্যান দিব নোৱাৰি ন, ইমানখিনি আছে, ইমান গাল আছে। চ' তাৰ বাবে তোমালোকে মিলাই লিখি ল'বা। তাৰপিছত মই লিখি দিছোঁ এনেই স্ক্ৰীণত, 350 বৰ্গ ফুট কোঠাৰ পৰা তেওঁ ব্যৱসায় আৰম্ভ কৰিছিল। কোঠাটোত এখন টেবুল, 3খন চকী আৰু এটা টেলিফোন আছিল। इसके बाद आगे बढ़ते हैं अपनी नेक्स्ट पैराग्राफ की तरफ। এইটো মোক বহুত ডিষ্টাৰ্ব দিয়ে দেই। ভিডিঅ' বনোৱা কিন্তু ইমানো সহজ নহয় দেই, যেনেকৈ অফলাইন বেটছত মই পঢ়াওঁ তাতকৈ ডাঙৰ এই ভিডিঅ' বনোৱা। পিছত তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন প্ৰতিষ্ঠা কৰে, যিটো পৰৱৰ্তী সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰী হিচাপে বিশ্ববিখ্যাত হয়। তেওঁ সদায় ডাঙৰ সপোন দেখিছিল আৰু নতুন চিন্তাধাৰাৰে ওপৰত বিশ্বাস ৰাখিছিল। তাৰপিছত ধীৰুভাই আম্বানীয়ে প্ৰমাণ কৰিছিল যে সফল হ'বলৈ কেৱল ধন আৰু ডিগ্ৰীৰ প্ৰয়োজন নহয়, আত্মবিশ্বাস, পৰিশ্ৰম আৰু বুদ্ধিৰ দৃঢ়তা, ইচ্ছা ক্ষমতা আৰু ইচ্ছাশক্তিয়েই সফলতাৰ মূল চাবিকাঠি। গম পাইছানে? তাৰপিছত নেক্সট 7 নম্বৰটো, ছাত্ৰ ছাত্ৰীসকলে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়। উত্তৰটো হ'ব যে ছাত্ৰ ছাত্ৰীসকলে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ বিদ্যালয়ত, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় উদ্যোগী কোষ অৰ্থাৎ এণ্ট্ৰপ্ৰনিয়ৰ চেল গঠন কৰিব লাগে। সেই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আৰু আলোচনা অনুষ্ঠান আয়োজন কৰিব লাগে। কাৰণ এইটো তোমালোকৰ ওপৰত দিছে কি কৰিব লাগে। চ' তোমালোকে এনেকুৱাকৈ লিখিব লাগিব দেই। এইটো কিতাপতে আছে, মই কিতাপৰ পৰাই দিছোঁ, কিন্তু এনেকুৱাকৈ লিখিলে মাৰ্কছটো বেছি পাবা। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে কেৱল চাকৰি আশাত অধ্যয়ন নকৰি সমান্তৰালভাৱে উদ্যোগী প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে।
ষ্টাৰ্টআপ ইণ্ডিয়ান, মৃদুল লোন, তাৰপিছত আদি চৰকাৰী আঁচনিৰ বিষয়ে জ্ঞান দিব লাগে। তাৰপিছত লগতে আত্মবিশ্বাস, সৃজনশীলতা আৰু নেতৃত্বদান ক্ষমতা আৰু যোগাযোগ ক্ষমতা বৃদ্ধি কৰিবলৈ প্ৰশিক্ষণ দিব লাগে। এইদৰে সৰুৰে পৰাই উদ্যোগী মনোভাৱে গঢ়ি তুলিলে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে আত্মনিৰ্ভৰশীল হ'ব পাৰিব। তাৰপিছত 8 নম্বৰ দিছে তোমালোকৰ চমু টোকা দেই। চমু টোকা কিন্তু ইম্পৰ্টেণ্ট হয়, কাৰণ চমু টোকা তোমালোক 2-3 মাৰ্কৰ বাবে আহে, বেছি নাহে। চ' 2-3 মাৰ্কৰ বাবে মই দিছোঁ চমু টোকাখিনি। চ' চোৱা কি, থমাছ এলভা এডিসন ফাৰ্ষ্ট আছে। চ' থমাছ এলভা এডিসন বিশ্ববিখ্যাত বিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। তেওঁ ইলেক্ট্ৰনিক বাল্ব আৱিষ্কাৰ কৰি বিশ্বলৈ এক নতুন যুগৰ সূচনা কৰিছিল। বাল্ব তৈয়াৰ কৰোঁতে তেওঁ বহুবাৰ বিফল হৈছিল, অৰ্থাৎ ফেইলিয়াৰ বহুবাৰ তেওঁ 10,000 বাৰ মানে ফেইলিয়াৰহে হৈছিলে। কিন্তু তেওঁ হতাশ নহৈ কৈছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। তেওঁৰ এই কথাষাৰ ধৈৰ্য আৰু অভ্যাসৰ শিক্ষা দিছে। ঠিক আছে। তাৰপিছত ৰাদাৰফোৰ্ড আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল মানে। এলেকজেণ্ডাৰ গ্ৰাহাম বেল, তেওঁ হ'ব লাগে এইটো, তেওঁ আৱিষ্কাৰ টেলিফোন ৰাদাৰফোৰ্ডৰ আগত প্ৰদৰ্শন কৰিছিল। যন্ত্ৰটো দেখি ৰাদাৰফোৰ্ডে আচৰিত হৈছিল যদিও ইয়াৰ ভৱিষ্যত ব্যৱহাৰ সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছিল। তাৰপিছত ক নম্বৰ, আলেকজেণ্ডাৰ গ্ৰাহাম বেল টেলিফোনৰ আৱিষ্কাৰক দেই, আলেকজেণ্ডাৰ গ্ৰাহাম বেল। তেওঁ বহু বাধা আৰু অৱহেলা সহ্য কৰাৰ পিছত সহ্য কৰাৰ পিছতো নিজৰ আৱিষ্কাৰ সফল কৰিছিল। তেওঁ উদ্ভাৱনে সমগ্ৰ বিশ্ব যোগাযোগ ব্যৱস্থা বিপ্লৱ আনিছিল। গম পাইছানে? এইটো যে আমি ফোনত এতিয়া পঢ়া শুনা কৰি আছোঁ, ফাৰ্ষ্ট কোন আছিলে, তাৰ মানে প্ৰতিষ্ঠা কোনে কৰিছিলে এই মোবাইল ফোনৰ? আলেকজেণ্ডাৰ গ্ৰাহাম বেলে। টেলিফোন আৱিষ্কাৰ কৰিছিলে যদিও টেলিফোনৰ পৰাই লাহে লাহে ইনভলভ হৈ এই স্মাৰ্টফোনলৈকে আহিছে। গম পাইছানে? চ' ঘ নম্বৰ, চেষ্টাৰ কাৰ্লছ। মই অকণমান কিতাপত চাই আহোঁ দেই, এইটো কি লিখা আছে। চমু টোকা চেষ্টাৰ কাৰ্লছন ফটোকপি মেচিন, জেৰক্স যোনে আৱিষ্কাৰ কৰিছিল, প্ৰযুক্তিৰ আৱিষ্কাৰক। বহু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰ গ্ৰহণ নকৰিলে, তেওঁৰ হাৰ কিন্তু নামানিলে, যদিও বিফল হৈ মানে মানুহে যে ৰুচি দেখুওৱা নাছিলে, যে হ'ব এইটো মানে অৱহেলা কৰিছিলে, কিন্তু তেওঁ হাৰ মনা নাছিলে। পিছত হেলৱৈড কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰ গ্ৰহণ কৰে আৰু পৰৱৰ্তীকাল জেৰক্স কৰ্পৰেশ্যন হিচাপে বিখ্যাত হয়। তাৰপিছত বিল গেটছ, তেওঁ কিন্তু এজন বহুত ডাঙৰ মানুহ দেই, বিল গেটছ, ভাল মানুহ। মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপক তেওঁ। বিল গেটছ মাইক্ৰ'ছফ্ট কোম্পানীৰ প্ৰতিষ্ঠাপক আৰু বিশ্বৰ এজন সফল উদ্যোগী। তেওঁ কৈছিল, আপুনি যদি দুখীয়া হৈ জন্ম হৈছা সেয়াই আপোনাৰ ভুল নহয়। তুমি যদি গৰীব হৈ জন্ম লৈছা, দুখীয়া হৈ জন্ম লৈছা, সেইটো কিন্তু তোমাৰ ভুল নহয়। কিন্তু দুখীয়া হৈ মৰিলে সেয়া আপোনাৰ ভুল। কিন্তু যদি তুমি দুখীয়া হৈয়ে মৰি যোৱা, তেতিয়াহ'লে সেইটো কিন্তু তোমাৰে ভুল। তেওঁ অধ্যায় আৰু জ্ঞানৰ জৰিয়তে সফলতা লাভ কৰিছিল। ঠিক আছে। তাৰপিছত 5 নম্বৰ, উইলিয়াম শ্বেক্সপিয়েৰ বিখ্যাত সাহিত্যিক। তেওঁ কৈছিল, আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰ, অৰ্থাৎ যি আমি মংগল গ্ৰহ দোষ সেইটো আমি কৈ থাকোঁ, সেইটো কিন্তু নহয়।
গ্ৰহ নক্ষত্ৰই নিৰ্ধাৰণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে। এই উক্তিয়ে আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীল শিক্ষা দিয়ে। জুবিন গাৰ্গ। জুবিন গাৰ্গটো আমি কোনে নাজানো। তোমালোককতো যদি কৈ দিওঁ জুবিন গাৰ্গৰ বিষয়ে লিখা, তোমালোকেতো এনেই লিখি দিবা, হয় নাই? জুবিন গাৰ্গ মানে আমাৰ ইনস্পিৰেশ্যন আৰু জুবিন গাৰ্গ। চ' 2 লাইন লিখিছোঁ মই। জুবিন গাৰ্গ অসমৰ জনপ্ৰিয় গায়ক। জুবিন গাৰ্গ অসমৰ জনপ্ৰিয় গায়ক। চ' এইটো কিন্তু তোমালোকৰ এক্সাম পইণ্ট অফ ভিউত ইম্পৰ্টেণ্ট হৈ পৰে দেই। আৰু তোমালোকেতো লিখিব পাৰিবা জুবিনদাৰ ওপৰত আহিলে। সেইটো মই কি ক'ম, কিন্তু তোমালোকেও আহিব পাৰে। এইবাৰতো অসমীয়াত সেইটো সলনিও কৰিলে, যি তোমালোকৰ এটা কিতাপ আছে অসমীয়াৰ পাৰ্ট 2 নহয় জানো, জনগোষ্ঠীৰ বিষয়ে যি আছে, তাত জুবিন গাৰ্গৰ বিষয়ে দিছে এতিয়া। চ' সুৰক্ষা আৰু শিল্প। তেওঁ নিজৰ প্ৰভাৱ, প্ৰতিভা আৰু পৰিশ্ৰমৰ জৰিয়তে অসমৰ সংগীত জগতত বিশেষ স্থান লাভ কৰিছিল। পাঠটোত তেওঁক এজন সফল উদ্যোগী হিচাপে উল্লেখ কৰা হৈছে। ঠিক আছে। তাৰপিছত অংগৰাগ পাপন মহন্ত। অংগৰাগ পাপন মহন্ত অসমৰ জনপ্ৰিয় গায়ক আৰু সংগীত শিল্প। তেওঁ জাতীয় আৰু আন্তৰ্জাতিক স্তৰত অসমৰ সংগীতৰ পৰিচিত কৰিছে। নিজৰ প্ৰতিভা, পৰিশ্ৰম আৰু সৃজনতাৰে বাবে তেওঁ সফলতা লাভ কৰিছে। তাৰপিছত ৰ'ব দেই, মই অকণমান ভালকৈ আনিলোঁ। 9 আৰু 10টো মই একেলগে দি দিছোঁ। 9 নম্বৰ আৰু 10 নম্বৰ, 9 আৰু 10টো। চ' ফাৰ্ষ্টত 9 নম্বৰটো কৰিলোঁ। ঠিক আছে। চ' 9 নম্বৰ সমাৰ্থক শব্দ, মূল শব্দ যিটো আছে, প্ৰভাত, পুৱা, কঠিন, টান, এলেহুৱা, আলাস, ডাঙৰ, বৃহৎ, চেষ্টা, প্ৰয়াস, লগৰীয়া, বন্ধু হৈ গ'ল। আৰু আছে চেষ্টা, প্ৰয়াস বা প্ৰচেষ্টা, লগৰীয়া, বন্ধু, লক্ষ্য, উদ্দেশ্য, নিৰবিচ্ছিন্ন, অবিৰাম বা অবিৰতভাৱে চলি থকা। আৰু হাবিয়াস, আগ্ৰহী, সপোন, স্বপ্ন। এতিয়া আহোঁ আমি বিপৰীত শব্দলৈ, মূল শব্দ আৰু বিপৰীত শব্দ। নতুন, পুৰণি, ক্ষুদ্ৰ, বৃহৎ, সফল, বিফল, কৰ্মহীন, কৰ্মৰত বা কৰ্মৱন্ত, এলেহুৱা, উদ্যোগী, সহজ, কঠিন, সপোন, বাস্তৱ, সুবিধা, অসুবিধা, আৰম্ভ, সমাপ্ত, জন্ম, মৃত্যু, সমান, অসমান। তাৰপিছত ভাৱ সম্প্ৰসাৰণ কিন্তু তোমালোকৰ পৰীক্ষাত আহিব, মানে এইটো আহিব, চিলেবাছতে আছে ভাৱ সম্প্ৰসাৰণ। চ' তোমালোকে এইখিনি, এই যি 3টা আছে এইটো চাই যাবা, এইটো ইম্পৰ্টেণ্ট হয় দেই, এক্সাম পইণ্ট অফ ভিউত মই কৈছোঁ। চ' 12টো হয় যে ভাৱ সম্প্ৰসাৰণ। ক নম্বৰ, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। চ' মোৰ মাইকটো অকণমান ডিষ্টাৰ্ব কৰি আছে, মই ঠিক কৰিলোঁ দেই। উত্তৰ। চ' এই কথাটোৰ আমি ভাৱ সম্প্ৰসাৰণ কৰিব লাগে। এই কথাষাৰ অৰ্থ হৈছে যে উদ্যোগী, পৰিশ্ৰমী আৰু আত্মবিশ্বাস মানুহ সদায় সাহসী আৰু সফল হয়। এনেকুৱাকৈ তোমালোকে লিখিবা, মাৰ্কছটো ইনক্ৰিজ হ'ব তোমালোকৰ। সিংহ যেনেকৈ সাহস, শক্তি আৰু আত্মবিশ্বাসৰ প্ৰতীক, তেনেকৈ উদ্যোগী ব্যক্তিও নিজৰ কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু একাগ্ৰতাৰ জৰিয়তে জীৱনত আগবাঢ়ে। আনহাতে এলেহুৱা মানুহে কাম কৰিবলৈ ভয় কৰে, চেষ্টা নকৰে আৰু সুযোগ থাকিলেও কিন্তু আগবাঢ়িব নোৱাৰে। সেয়ে এলেহুৱা ব্যক্তিক কাপুৰুষৰ লগত তুলনা কৰা হৈছে। জীৱনত সফল হ'বলৈ হ'লে মানুহ সদায় সক্ৰিয়, কৰ্মঠ আৰু আত্মবিশ্বাস হ'ব লাগিব। বিফলতাত ভয় নকৰি পুনৰ চেষ্টা কৰি যোৱাজনে এদিন সফল হয় বা হ'ব। তাৰপিছত এজন উদ্যোগীয়ে নতুন চিন্তা কৰি নিজৰ লগত সমাজৰো উন্নতি সাধন কৰে। সেয়ে আমি এলাহ ত্যাগ কৰি
উদ্যোগী মানসিকভাৱে গঢ়ি তোলা উচিত। গম পাইছানে? তাৰপিছত নম্বৰ, যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এইটো মাইকটো এইটো আনচাৰটো কৰোঁ। এই প্ৰবাদটোৰ অৰ্থ হৈছে কোনো ব্যক্তি ভৱিষ্যত গুণ, প্ৰতিভা আৰু সফলতাৰ লক্ষণ সৰু বয়সতে দেখা যায়। মূল গছৰ দুপাত চাই যেনেকৈ বুজিব পাৰি যে গছপাত ভালদৰে বাঢ়িব, তেনেকৈ মানুহৰ গুণ, আচৰণ আৰু যোগ্যতাও সৰু বয়সতে প্ৰকাশ পায়। তাৰপিছত ছাত্ৰ-ছাত্ৰীয়ে যদি সৰুৰে পৰা অধ্যৱসায়ী, শৃংখলাবদ্ধ আৰু পৰিশ্ৰমী হয়, তেন্তে তেওঁলোকে ডাঙৰ হৈ নিশ্চয় সফল ব্যক্তি হ'ব পাৰি। উদাহৰণস্বৰূপে বহু মহান বৈজ্ঞানিক, সাহিত্যিক আৰু উদ্যোগীয়ে সৰু বয়সৰ পৰাই নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। সেয়ে অভিভাৱক আৰু শিক্ষকে শিশুৰ সৎ গুণসমূহ মই এইটো পঢ়ি লওঁ, তাৰপিছত তোমালোকক কৈ দিম এইটোত কি হ'ব। গুণসমূহ কৰি সঠিক দিশত আগবাঢ়ি সৎ পথত সঠিক দিশত ইয়াৰ পৰা লিখিবা সঠিক দিশত আগবাঢ়িবলৈ সহায় কৰা উচিত। মা দেউতা মানে আমাৰ যি পেৰেণ্টছ। এই প্ৰবাদে আমাক সৰু বয়সৰ পৰা ভাল অভ্যাস গঢ়ি তুলি পৰিশ্ৰম হ'বলৈ শিকাই দিয়ে। গম পাইছানে? তাৰপিছত নম্বৰটো এতিয়া আৰু অকণমান আছে, টেনশ্যন নল'বা তোমালোকে, বহুত সময় হৈ গ'ল যিহেতু। নম্বৰ, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। উত্তৰ, এই কথাষাৰ মূল অৰ্থ হৈছে কেৱল বহি থাকিলে বা অলসতা কৰিলে জীৱনত সফলতা লাভ কৰিব নোৱাৰি। শিয়ালে যদি শুই থাকে আৰু চিকাৰ কৰিবলৈ চেষ্টা নকৰে, তেন্তে সি কেতিয়াও হাঁহ ধৰিব নোৱাৰে। ঠিক তেনেদৰে মানুহেও যদি পৰিশ্ৰম নকৰে আৰু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে সফলতা লাভ অসম্ভৱ। গম পাইছানে? তাৰপিছত জীৱনত উন্নতি কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু একাগ্ৰতা অতি প্ৰয়োজন। বহু বিখ্যাত ব্যক্তিৰ নিজৰ চেষ্টা আৰু অধ্যৱসায়ৰ জৰিয়তে সফলতা লাভ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলেও যদি নিয়মত অধ্যয়ন, অনুশীলন আৰু পৰিশ্ৰম কৰে, তেন্তে তেওঁলোকেও নিশ্চয় লক্ষ্যত উপনীত হ'ব পাৰিব। এই প্ৰবাদটোৱে আমাক অলসতা ত্যাগ কৰি কৰ্মঠ আৰু উদ্যোগী হ'বলৈ শিকাই দিয়ে। ঠিক আছে? তোমালোকে কিন্তু এইটো মডিফাই কৰি লিখিব পাৰা, যেনেকৈ শুই থকা শিয়াল, হাঁহ শিয়ালৰ প্ৰিয় খাদ্য। এইটো আমি মানে পুৰণা ষ্টাইল হৈ যাব, এইটো আমি আগৰ পৰাই লিখি আহিছোঁ। গম পাইছানে? এনেকুৱাকৈ লিখিলে মানে অকণমান ইউনিক হ'ব। তোমালোকৰ স্কুলতো চাগে এনেকৈয়ে কয় যে হাঁহ শিয়ালৰ প্ৰিয় খাদ্য, সি খাবলৈ জোৰে টানে লাগিব, তাৰপিছতহে খাব পাৰিব। সেইটো মানে পুৰণা মেথড হৈ যায়। কিন্তু এইটো এটা ইউনিক টাইপ হ'ব। সকলোৱে একেটা দিব আৰু তোমালোকে এটা বেলেগ লৈ যাবা। গম পাইছানে? তাৰপিছত এতিয়া তোমালোকৰ ইচ্ছা আৰু কি কৰা তোমালোকে। মোৰ ভিডিঅ' চাইছা যিহেতু, সেইটোৱে লিখিবা মই আশা কৰোঁ। এতিয়া লিংগ পৰিৱৰ্তন কৰা। পুল্লিংগ আৰু স্ত্ৰীলিংগ। শিক্ষক, শিক্ষয়িত্ৰী, ছাৰ, মেম বা ছাৰ, বাইদেউ লিখিব পাৰা। ছাত্ৰ, ছাত্ৰী, পুৰুষ, মেম বুলি লিখিবা তোমালোকে আকৌ। ছাৰ, মেম বুলি লিখিলে হ'ব। পুৰুষ, মহিলা, বন্ধু, বান্ধৱী।
চ' আজিৰ ভিডিঅ'টো ইমানলৈকে ষ্টপ কৰিলোঁ আৰু শেষ আৰু তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বাই বাই এণ্ড টেক কেয়াৰ আৰু তোমালোকে ভালকৈ পঢ়া শুনাটো কৰা আৰু ক্লাছ 10 হয় যিহেতু এইটো চ' লাষ্টত এটা মেছেজ দিম মই তোমালোকে ক্লাছ 10ত যিহেতু এতিয়া পঢ়ি আছা চ' তোমালোকে ক্লাছ 10টো কিন্তু বহুত এনজয় কৰিবা দেই পঢ়া শুনাটো কৰিব লাগে সেইটো হয় কিন্তু তোমালোকে এনজয়টো কৰিব কাৰণ এনজয়মেণ্টটো বহুত জৰুৰী আমি সদায় পঢ়োঁ সদায় হেৰি কৰোঁ কিন্তু এনজয়মেণ্টটো বহুত জৰুৰী হয় বুজি পাইছানে কাৰণ তোমালোকে যিহেতু ডাঙৰ হৈ গৈ থাকিবা আৰু এবছৰ পিছত সেই যিমান মেমৰিজ তোমালোকৰ বন্ধুহঁতৰ লগত বনিব সেইটোৱে তোমালোকে মানে মনত পৰিব যে সেইটো তোমালোকৰ দিনটো কেনেকৈ গৈছিলে কিন্তু খালি পঢ়িয়ে থাকা যদি বহুত মই চাইছোঁ পঢ়িয়ে থাকে পঢ়িব লাগে সেইটো ভাল কথা কিন্তু খালি পঢ়ি থকাটো ভাল নহয় দেই অকণমান এক্সপ্ল'ৰ কৰিব লাগে নিজৰ বন্ধুহঁতৰ লগত কাৰণ ক্লাছ 10টো যোৱাৰ পিছত কোনে কোন কলেজত যাব বা কোনে কি ষ্ট্ৰীম চুজ কৰিব ক'ত যাব কোনো পাত্তা নাই চ' ইমানেই ক'ম যে তোমালোকে ক্লাছ 10ৰ পিছত মানে মেমৰিজখিনি তোমালোকে মনত ৰাখিব আৰু সেইকাৰণে তোমালোকে এনজয় কৰাটো বহুত জৰুৰী চ' এনজয় কৰা আৰু পঢ়া ভালকৈ ইমান প্ৰেছাৰ নল'বা চ' বাই বাই আৰু মোৰ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আৰু ভিডিঅ'টোত এটা সৰু কমেণ্ট এটা কৰি যাবা ঠিক আছে চ' বাই বাই